হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই এতিয়া যাই আছোঁ কলিতাহঁতৰ ঘৰত। মন আগত আছে আৰু কলিতাৰ আজি মানে জন্মদিন আৰু পিছফালে এইটো মোৰ ভাইটি আৰু ইয়াৰো এটা চেনেল আছে মানে মিনি ব্লগ চলগ কিবা কিবি বনাই মৰি থাকে। ই কিবা বনাই ইহে জানে। চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, একবাৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিয়ে নহয় ইফালে পথৰ মাজত কিয় ৰখি আছোঁ বুলি ভাবছা কিজানি। ইফালে আমাৰ এই ৰাস্তাটো দেখিছে ইটা চিটা পাৰি একদম বেয়া হৈ আছে। ওচৰতে এটা ইটা ভাটি আছে, মানে সেই ইটা ভাটিটোত মানে ইটা অপা থবা জেগা নোহোৱাতে এইটো ৰাস্তা দিছে। এইটো ৰাস্তা একদম ভুটো নাযায়। দিনত আমি আহিছোঁ আৰু কিবা কৰি মানে এই ইপিন্ধি গাঁও দি ঘূৰি আহিলে অলপ দূৰ হৈ ভাবিলোঁ আজি এপিন্ধিয়ে যাওঁ বুলি আহিলোঁ। এয়া এপিন্ধি দেখা পালোঁ ভুটো নাযায়, মানে বেয়া হৈ আছে ৰাস্তাটো। আগেদি এখন গাড়ী গৈছিল, বৈদ্য ধূলা উৰি আছিল। সেইকাৰণে মই ভাবিলোঁ ইয়াতে অলপ ৰখি যাওঁ। সেইকাৰণে এইখিনিৰ পৰা ৰখি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমি আহি ইউকো বেংকৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্টত ৰখিলোঁ। ইয়াতে আমাৰ অলপ সৰুকৈ কাম আছে টংলা কলেজৰ সন্মুখতে। আৰু এটা ৰাস্তাৰ কাষত থিয় হৈ থাকোঁতে বেপাৰী এটাৰ তাৰপৰা মানে তেলৰ পেকেটগিলা খুলকি পৰি আহি আছে, তাকে দিবা আহি আছোঁ। এই বেপাৰী কাৰ্টুনৰ পৰা খুলকি বস্তি এক্সেল 100 লৈ গৈছিল। এইটো খুৰা এই আপোনাৰ কিবা তেল চেল পৰি আছে এইফালে। এইয়া কেইটা আনিছিলি? কেইটা আনিছিলি? এয়া ফুটছি ইটো। আহি পালোঁ টংলা বাছ ষ্টেণ্ড। ইজন মই যাব তাৰমানে মামাহঁতৰ ঘৰত। ইয়াক গাড়ীত উঠাই দি খেদাওঁ। ইয়াক গাড়ীত উঠাই দিলোঁ। গাড়ীত উঠাই দি কেনে এতিয়া মই যাওঁ কলিতাৰ লাগি এটা কিবা গিফ্ট লৈ যাওঁ। মনে সি আছে আগত। এইটো পালোঁ কলিতাহঁতৰ ঘৰ। কলিতা ই নাথোতে মানে আমিহে ফাঁচ আহি পালোঁ। ই ঘৰ নাথোতে আৰু এই কলিতাহঁতৰ চলি আছে। ই উল্টেহে পিন্ধি চাওঁ। এইয়া ইফালে গুদাম দেখো, পিছফালে কৰা দেখো কিয়া হে সি একো নকয় আকৌ। আৰু কলিতা এতিয়া আমাৰ এইটো মাংস আছে, এইটো মাংস আনবক্সিং কৰিব। এই যা এইটো লৈ যা, এই বৰমাক দি দেচোন। তহঁতৰ বস্তু যেনেকৈ তেনেকৈ খুলিব নোৱাৰা আকৌ। ভালে বস্তু আছে। আইফোন আছে। আইফোন কি আছে দেখা নাই। বহুত দামী বস্তু ভাই। কি হ'ব পাৰে কৈছোন কলিতা? লাগা বস্তুটো দিছি মিনা। আৰু কি ধুনীয়া দাম জয়া এখন লেখা আছে। সেইটোৱে মই বিচাৰি আছিলোঁ। আৰু কলিতাৰ কাৰণে এইযোৰ চশমা লৈ আহিছোঁ। এতিয়া নামি হ'ব পিন্ধিয়া। আমি থাকিম ফাফৰে লাগি ইমান কাবাকে আনি দিলোঁ। যাওঁতে লৈ যাম ফল মই এই আজিৰ কাৰণে কলিতা। তাৰপিছত লৈ যাম দেই বস্তু সললাই গাড়ী মোৰে সেই PM হেৰিৰ লগে লৈ কলিতা হাতত আহি এতিয়া মই গাহৰি মাংস বনাম। ইফালে কেৰাহী পাতি লৈ দুটা এপিনি ৰখি আছে। কলিতা চশমাযোৰ সলাই নাই। ইফালে কলিতা হাতৰ খুৰীদৰে ধুনীয়াকৈ এয়া পিঁয়াজ চিয়াজ কুটি দিছি। ইফালে বইনা গাইছি ভণ্টি। ইফালে কলেজৰ ড্ৰেছ খোলাই নাই, শিকি আমাকে চাবা আহিছি। হ'বনে? গাহৰিতে ল'ব লাগে মানে হ'বই ভাবিছোঁ। আমি তেল নালাগে বনাই খাওঁ দেখোঁ আমি। कैसे लोग रहते हैं यार यहाँ पर। কি করে নাকা টাকা ফুলিয়ে রাঁধে দিন। এবার পিঁয়াজ দেও। তো ডাঙৰ আছে বনাবা। হ্যাঁ আছো জানো দেওরা মারি আছে আজি। বাকালো দিতে দিয়ে যাবে তখন হবে। দিয়ে এনে সাথে বানাবো। বহা নাই তোমাকো ইহেনে লাগে আকৌ এই চলিটো সৰু চলিটো। আৰু আমাৰ ৰান্ধনি মানে তিনিটাও মানে মই মেইন ৰান্ধনি মই তাৰমানে এই লেফটি না। সেইকাৰণে মোৰ অলপ লাই দিয়াত অসুবিধা হয়। সেইকাৰণে কলিতা কলাৰ পৰা দিছোঁ, ইয়া কলাৰ পৰা দিছোঁ। এইফালে চাহ আহিল, নাৰিকলৰ লাডু আৰু গাখীৰ দিয়া চাহ। ইটো এই কলিতা গাখীৰ দিয়া চাহ ইংলিছত কি বুলি কৈ কৈছোঁ মই? গাখীৰ দিয়া টি। আপোনাৰ মাংস খাই কেনেকুৱা লাগিছে?
বঢ়িয়া একো নাই দেখোন খাব পৰা হৈছেনে টেষ্টি সেয়া মই নিজে কওঁ দে বঢ়িয়া লাগছে কিন্তু খাই ঘৰতে এতিয়া বনোৱাই কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিলে হ'ল কলিতাক কৈ দি দিম ইটাকেইটা আৰু এই পিন্ধি থৈ দিয়া আছে বেছি নাই মাল ষ্টকত হ'ব আৰু এটা লেট্ৰিন হোৱা জখা হ'ব অঁ ৰাজা এই কলিতা ইয়ে তই হেৰিও বনোৱা ইটাও বনোৱা দেখোন নহয় এয়া ইটা নহয় হেৰি কেইটকা 2 টকা অঁ বঢ়িয়া আৰু এতিয়া মাংস চাংস বনাই ধুনীয়াকৈ ভাত খাব বহিলোঁ আমি গোটেইকেইটা বহা নাই বাৰু বহিমে এতিয়া অলপ কিনকিনীয়া বৰষুণ দিছে আমি সেইকাৰণে গোটেইকেইটা ঘুমাই আছোঁ মন নাই মন গৈছে টাউনত আৰু ইফালে আছে ৰাজা আমাৰ আনবক্সিং কৰোঁ সেইটো আহিব নাই আগতে অঁ এইপিনেও খুলিব পাৰি নেকি এইকেইটা খাব নোৱাৰি নেকি ফুলটোও খাব নোৱাৰি কেকৰ নহয় আৰু মানে মালটো দোকানী ঘূৰি দিয়া মোৰ নাই মোৰ কিতা জন্ম মই নিজে গম নাপাওঁ আৰু ই আৰু ওপৰত মাথা মে দুখ পায়া তই কি হৈছে তোৰ কি হৈছে তোৰ যোৱাকালি ভাই মোক টংলা পুলিচে ধৰিছিলে হেলমেট নোহোৱাৰ কাৰণে 5,000 টকা বস্তু খঙতে আজি মই কালিতে হেলমেটটো খোলাই নাই কলিতা হেলমেট পিন্ধি কিয় ঘুমাব লাগে জানা কেতিয়াবা যদি বাইকত সপোনত পুলিচ লগ পা একদম তেতিয়া টেনশ্যন ফ্ৰী হৈ যায় মানে হেৰি কৰিব পাৰি চাওঁ A few moments later. গাইজ এতিয়া আমাৰ কেক কাটিঙৰ কাৰ্যসূচী হ'ব ইফালে কলিতা কতে হয়তো এই ঘুমাই আছিল ইয়াৰ ফটো মই ঘুমাই থকা ফটো এখন লগাই দিছোঁ এইখন চাইছোন এনেকৈ মুখ মেলি ঘুমাই আছিল কেনে লগা হৈছে চশমা যদি ইমান ভাল লগা নাই আমাৰ কেকৰ কাৰণে ৰেডি কৰি আছে কলিতাৰ বইনাকে 15-20 মিনিট লাগব কি কলিতা আইছিয়ে দেখো আকৌ ফোন আজি তোৰে বাৰ্থডে যা হেপিন যা তোৰে বাদে তই পানি বুজা নাই মই ইয়ে বহিলে ৰখো যাব লাগে দেৰি হৈছে মই বনাব পাৰোঁ এয়া বটল হপাই দিম কেলৈ থুপচকে বনাম ৰ এটা ঘৰত দি লগে দি এই মালটো ইয়ে এডাল নহয় হেৰি ক্লিপত লগাই ল'ব পাৰিবি সেইটো কাণ ফুলো হ'ব এইকেইটা কাণ ফুলো হ'ব এইকেইটা ক্লিপত খুৱাই ল'ব পাৰিবি অঁ বঢ়িয়া এই মোক নেবি দেই মই আকৌ মুখ চুখ ধুমান চাহ কলিতা কলিতা চাহ একবাৰ ই চেলকি বুজাই যা ই পিন্ধে আৰু গাইছ শেষত ধুনীয়াকৈ পায়াক চাহ কিবা কিবি খাই কেনে আহিলোঁ আমি আৰু আহোঁতে সন্ধিয়া মানে ৰাতিয়ে হ'ল অলপ আৰু এইপিনে বৰষুণো দি আছিল আমাৰ এইফালে আজি নতুনকৈ যদি চাই আছা চেনেলটো নহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক লগ পাম এটা ভিডিঅ' সৈতে আজিলৈ বাই বাই